হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। এতিয়া অলপ উঠিবলৈ দেৰি হ'ল, উঠিলোঁ আৰু গোটেই আপোনাৰ এইটো কি ফুল কৰিব মানে ফুল নহয় এইটো আৰু কপাহৰ নিচিনা ওলায়। সেইটো বেছিভাগ এই ডাঙৰ ডাঙৰ নদীবোৰৰ কিনাৰত হয়। অসমৰ বন নেকি বুলি কয়, মই ইমান ভালদৰে নাজানো নামটো। আমাৰতো পুখুৰী কিনাৰতে হৈছে আৰু ডাঙৰ হ'লে ফটো মাৰিবলৈ ভাল হৈছিলেহেঁতেন ন। এতিয়া এফালে গৈ আছোঁ আৰু জানে এটা জেগাতে যাম, পথাৰৰ পিছফালে ঘৰত পথাৰৰ পিছফালে গৈছোঁ। এইবোৰ মুৰ্গীবোৰ ৰাতিপুৱা কিবা কিবি বিচাৰি খাই আছে। ইফালেও এজন ঘৰ আছে ওচৰতে, ওচৰ চুবুৰীয়া আৰু চবৰে ঘৰত মানে ক'ব গ'লে বাঁহ আছে। গৈছিলোঁ যে কালি কথাটো আছে, এইটো পানী ভৰ্তি আৰু এইটো অলপ কম আছে। কিন্তু সেই যোনদিনাখন প্ৰথম বৰষুণ দিছিলে ইয়াত এসপ্তাহ আগত মানে, তো তেতিয়া তাত মানে আপোনাৰ এনেকুৱা পানী হৈছে, মাছ যে পথাৰলৈ ওলাই আহিছে। আপোনালোক দেখাইছিলে প্ৰথম ভিডিঅ'টোত মোৰ কেনেকৈ ল'ৰা ছোৱালীবোৰে স্কুলৰ ড্ৰেছত সোমাই হ'লেও মাছ ধৰিছিলে মানে। আজি বহুতখিনি পানী কমিলে ইয়াত, এইবোৰ হাঁহবোৰ গৈ আছে পানী খেলিবলৈ। তাৰপিছত পৰিৱেশ এনেকুৱা ডাৱৰীয়া হৈ আছে আৰু ইমানটো ভাল হোৱাকৈ নাই বতৰটো। এইফালে এজন মানুহ এইফালে হেৰি কৰি আছে, গৰু চৰু বান্ধি আহিছে, এইটো অলপ দেখা পাব নীলা নীলা। তাৰপিছত পৰিৱেশটো এনেকুৱাই আৰু আমাৰ এইফালে জলফাই গছটো কালি দেখাইছিলোঁ মই আপোনালোকক। আকৌ বৰষুণো দিব নিচিনা সম্ভাৱনা হৈছে। মাটিবোৰ এতিয়া অলপ কোমল হৈ আছে। যোৱাকালি পিছবেলা টাইমত ৰ'দ দিয়াৰ কাৰণে মই ইয়াত অলপ ছাগলী বান্ধিছিলোঁ। আজি মানে বৰষুণ দিব বুলি আকৌ ছাগলীবোৰক আকৌ আপুনি বেছি ৰ'দতো আৰু বেছি ৰ'দ দিলেও বান্ধিব নোৱাৰে, বেছি বৰষুণ দিলেও বান্ধিব নোৱাৰে। এই চব আপোনালোকে এতিয়া দেখাম হাল বোৱাৰ কথা কৈছিলোঁ যে মই, পানী হ'লে হাল বাব বুলি। এতিয়া হাল বাইছে মানে ভালকৈ চালে আপোনালোকে দেখা পাব। ৰ'বক মই অলপ জুমটো নকৰোঁ, জুম কৰিলে ইমান ভাল নাপায় আপোনালোকক দেখাইছোঁ। এজন মানুহজনে হাল বাই আছে, ধুনীয়াকৈ হাল বাই আছে। বহুতখিনি হাল বাই দিলে তেওঁ, কালিও হাল বাইছিলে, খালি দেখুওৱা নহ'ল তেওঁক। হাল চাল বাই আছে, অকল মই তেওঁকে দেখিছোঁ হাল বাবলৈ এই পথাৰখনত। আৰু ইফালে ৰাস্তাৰ ইপাৰ পথাৰখনতো বহুত মানুহে হাল বাই আছে। এইফালে আৰু পথাৰ আছেতো ৰাস্তাৰ ইপাৰে, মেইন ৰোডৰ ইপাৰে। তাৰপিছত এজন মানুহ অকলে হাল বাই আছে দেই। চ' কিমান ডাঙৰ পথাৰখন অকলে বাই দিছে। 1 বিঘামান বালেই নেকি, 1 বিঘাতকৈ বেছিয়ে হ'ল বালে। তাৰপিছত আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে ক'ব দেই। মইতো যেনেকৈ পাৰিছোঁ সেনেকৈ বনাইছোঁ আৰু চেষ্টা কৰিছোঁ সদায় ভাল বনাবলৈ। অকল একেটা জেগাকে দেখাই আছোঁ ক'ব গ'লে 2-3 দিন হ'ল। চেষ্টা কৰিম বেলেগ এখন জেগা দেখাবলৈ, কাৰণ ইয়াত এনেকুৱা জেগাই নাই নিৰ্দিষ্ট কৰি দেখালে। আৰু পথাৰে দেখি পাব, বাঁহে দেখি পাব, গছে দেখি পাব। এনেকৈ নিৰ্দিষ্টকৈ মানে বেলেগ জেগা নায়েই। যেনেকৈ হৈ গ'ল নদী এখন নাই দেখাবলৈ, যে এই নদী কিনাৰত মাৰিছোঁ ফুৰিবলৈ বা এনেকুৱা দলঙলৈ এনেকুৱাই আছে। আৰু সেনেকুৱাই দেখাইছোঁ আৰু চেষ্টা কৰিছোঁ অলপ ভাল আৰু ইউনিক ষ্টাইলত দেখাবলৈ। ভঙা বেৰ দেখাওঁ যেনেকৈ মই ভঙা বেৰবোৰ দেখাই দিওঁ, মুৰ্গী চুৰ্গী দেখাই দিওঁ, সেইবোৰে দেখাই দিওঁ।